নতুন বছৰলৈ আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী আৰু এই কেইটামান মুহূৰ্ত বাকী থকা সময়তে আজি আমি এটা ইতিবাচক খবৰ লৈ আমি ঈশান নিউজৰ দৰ্শকসকলৰ ওচৰত উপস্থিত হৈছোঁ আৰু এই ঘৰটোৰ ভিতৰতে আজি কিছুদিন ধৰি মানৱ সম্পদ গঢ়াৰ এক পৰিকল্পনা কৰি আছে এজন যুৱকে আৰু এই যুৱকজন হৈছে ছয়গাঁও বিধানসভা সমষ্টিৰ এটা ভিতৰুৱা অঞ্চলৰ যুৱক আৰু এই যুৱকজন গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰ আৰু এই ছাত্ৰগৰাকীয়ে ইতিমধ্যে বহু ছাত্ৰ-ছাত্ৰী অৰ্থাৎ দক্ষিণ কামৰূপৰ বহু ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ শিক্ষাদান কৰি আছে আৰু আমি পোনে পোনে আমি ঈশান নিউজৰ দৰ্শকসকলক দেখুৱাইছোঁ তেওঁ কেনেদৰে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদান কৰি আছে আৰু তেওঁৰ পৰা আমি জানিব বিচাৰিম এই যে বিনামূলীয়াকৈ তেওঁ শিক্ষাদান কৰি আছে ছাত্ৰ-ছাত্ৰীসকলক এই সংক্ৰান্তত তেওঁৰ কি উদ্দেশ্য আছে ডাঙৰীয়া আপুনি কওকচোন কেনেধৰণে এই যিটো আপুনি বিনামূলীয়াকৈ শিক্ষাদান কৰিছে এই সম্পৰ্কে আপুনি কওক। প্ৰথমতে আপোনাক নমস্কাৰ দিছোঁ। মানে মোৰ এটা উদ্দেশ্য এইটো কি যদি মই অকল গাঁওখনত শিক্ষিত হওঁ তেতিয়াহ'লে মোৰ শিক্ষাৰ যোগ্যতা তেতিয়ালৈকে নাথাকে যেতিয়ালৈকে মোৰ গাঁওখনত গোটেইখিনি মানুহ শিক্ষিত নহয়। মই এইখিনি কথাৰে এইটোকে মই বুজাব বিচাৰিছোঁ যে আমাৰ সমাজখনত যদি অকল আমি দুই এজন শিক্ষিত মানুহ থাকোঁ তেতিয়াহ'লে সেই দুইজন শিক্ষিত মানুহৰ কেতিয়াও একো ফল নাই যদিহে গোটেই মানুহখিনি শিক্ষিত নহয়। এতিয়া মই ভাবিছোঁ যে যদি গোটেইখিনি মানুহক বা গোটেইখিনি ল'ৰা ছোৱালীক এখন শৈক্ষিক জগতে লৈ যাব পাৰোঁ নিজৰ লগতে যদি গোটেইখিনি আমি আগবাঢ়ি যাওঁ তেতিয়াহ'লে আমাৰ দেশ শিক্ষিত হ'বই লাগিব বা হ'বই এইখিনি আৰু হয় অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে যে তেওঁ নিজে শিক্ষিত হ'লে নহ'ব ওচৰ চুবুৰীয়া শিক্ষিত হ'ব লাগিব অঞ্চলটো শিক্ষিত হ'ব লাগিব তেতিয়াহে দেশ প্ৰগতিৰ পথত আগবাঢ়ি যাব আৰু আমি এই সংক্ৰান্তত যিটো বিনামূলীয়াকৈ শিক্ষা দান দি আছে এই সংক্ৰান্তত আমি এগৰাকী ছাত্ৰীৰ পৰা জানিব বিচাৰিম। বাৰু তুমিয়ে কোৱাচোন তোমালোকে ইয়াত সম্পূৰ্ণ বিনামূলীয়াকৈ শিক্ষাদান কৰি আছেনে? হয় সম্পূৰ্ণ বিনামূলীয়াকৈ। কেনে লাগিছে শিক্ষাদান কৰি? ইয়াত শিক্ষাদান কৰি বহুত ভালে লাগিছে। ছাৰক আমি শিক্ষক হিচাপে তাতকৈ বেছি এজন ফ্ৰেণ্ড হিচাপে পাইছোঁ বহুত আনন্দিত আমি সকলোৱে আৰু আমি কলেজীয়া জীৱনৰ আৰম্ভণিতে ছাৰৰ দৰে এজন ব্যক্তিক লগ পাইছোঁ তাৰ বাবে বহুত সুখী। বৰ সুন্দৰ কথা কৈছে। এখেতক লগ পোৱাটো এইগৰাকী শিক্ষকক লগ পোৱাটো তেওঁলোক হেনো অত্যন্ত সুখী। আমি পোনে পোনে এগৰাকী ছাত্ৰৰ মুখৰ পৰা জানিব বিচাৰিম আচলতে তেওঁক হেনো এই ছাত্ৰ ছাত্ৰীসকলে বন্ধুৰ দৰে সন্মান কৰে শিক্ষক যদিও বন্ধুৰ দৰে তেওঁ মানে শিক্ষাদান কৰি আছে আৰু তোমাৰ পৰা জানিব বিচাৰিম আচলতে ছাৰ সম্পৰ্কে কেনেকুৱা ধাৰণা কোৱাচোন। হয় ছাৰ আমাৰ বন্ধুৰ নিচিনা তেওঁ বহুতো কথা শিকায় অকল ক্লাছৰ কথাই নহয় যিহেতু এতিয়া সমাজত আমি সকলো শিকিব লাগিব ভাল বেয়া চবখিনি ছাৰে আমাক চব শিকায় আৰু বাহিৰা সকলো শিকায়। হয় বৰ ভাল লগা কথা। এইগৰাকী নৱকলিতা যিগৰাকী নৱকলিতাই অকল শিক্ষাদানতে সীমাবদ্ধ নাৰাখি তেওঁ ইতিমধ্যে বাহিৰা নলেজ কিছুমানো দিছে ৰাজনীতিৰ পৰা ক্ৰীড়াৰ পৰা সাংস্কৃতিকলৈকে সকলো ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলক জ্ঞান দিছে আৰু আমি জনাবলৈ পাই সুখী হ'ম যে এইগৰাকী শিক্ষক অকল যে শিক্ষাতে সীমাবদ্ধ সেয়া নহয় তেওঁ এজন সাংস্কৃতিক কৰ্মী। ইতিমধ্যে তেওঁ কেইবাখনো চুটি ছবি ইতিমধ্যে নিৰ্মাণ কৰিছে আৰু তাতোকৈ গুৰুত্বপূৰ্ণ কথা কেইবাখনো চুটি ছবিৰ কাম ইতিমধ্যে হাতত লৈছে আৰু 2021 বৰ্ষ অৰ্থাৎ নতুন বছৰত তেওঁ ৰাইজৰ ওচৰত সেই চুটি ছবিসমূহ লৈ পথাৰত নামিব তেওঁ বিভিন্ন ধৰণৰ লোকেশ্যনত নামিব তেওঁ চিনেমাৰ শ্বুটিং কৰিবৰ বাবে। আমাৰ দৃঢ় বিশ্বাস উজ্জ্বল ভৱিষ্যত কামনা কৰিছে এইসকল ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ শিক্ষক গুৱাহাটী বিশ্ববিদ্যালয়ৰ সুদক্ষ এগৰাকী ছাত্ৰ হৈছে নৱকলিতালৈ।